হেল্ল' এভৰিৱান, জিকে মাৰ্টেনছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চিটেট পৰীক্ষাৰ্থীসকলৰ বাবে অসমীয়া ভাষা বিজ্ঞানৰ অৰ্থাৎ অসমীয়া CDPৰ পৰা LP লেংগুৱেজ 2 মানে ভাষা 2 যিটো আছে ইয়াৰ 15টামান কুৱেশ্যন প্ৰিভিয়াছ কুৱেশ্যন সলভ কৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভালে লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আগন্তুক ভিডিঅ' পাবৰ কাৰণে আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। আমি প্ৰথমটো প্ৰশ্নত পাম দি আছে যি প্ৰসংগত শব্দ এটা ব্যৱহৃত হয় তাৰে পৰা শব্দটোৰ অৰ্থ অনুমান কৰা গঠনৰ ধাৰণাটো হৈছে ডেছ। মানে ইয়াতে প্ৰশ্নটো এনেকুৱা কৈছে যে যদি কোনো এটা প্ৰসংগত শব্দ ব্যৱহাৰ কৰা হয় আৰু সেই শব্দটোৰ অৰ্থ অনুমান কৰাৰ মানে শব্দটোৰ অৰ্থ কি হয় তাক অনুমান কৰা গঠনটো কি হ'ব পাৰে। ঊৰ্ধ্বগামী পদ্ধতি, সামগ্ৰিক ভাষা পদ্ধতি, গঠনাত্মক পদ্ধতি আৰু যোগাযোগমূলক পদ্ধতি। তো প্ৰশ্ন অনুযায়ী যিকেইটা মানে অপশ্যন দিয়া আছে সেইকেইটাৰ ভিতৰত চাওক। মানে শব্দৰ অৰ্থটো অনুমান কৰাটো ঊৰ্ধ্বগামী পদ্ধতি নহয়, অপশ্যন হ'ব মানে অপশ্যন নম্বৰ 1 যিটো আছে এইটো হ'ব নোৱাৰে। সামগ্ৰিক ভাষা পদ্ধতি এইটো চাওঁ, এইটো হয়। গঠনাত্মক পদ্ধতি নহয়, যোগাযোগমূলক পদ্ধতি হ'বই নোৱাৰে। গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ 2 সামগ্ৰিক ভাষা পদ্ধতি। এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে ভাষাৰ বিষয়ে চিন্তা কৰা আৰু ক'ব পৰাৰ সামৰ্থ্যটো হৈছে মানে কোনো এটা ভাষাৰ বিষয়ে চিন্তা কৰাটো। তাৰপিছত তাৰ সামৰ্থ্যটো কি হ'ব পাৰে? সুদক্ষ কথক, উদ্যগামী সাক্ষৰতা, ধাতুভাষিক সমৰ্থ, ধ্বনিগত সজাগতা। তো আমি প্ৰশ্ন অনুযায়ী যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত চাম। মানে ভাষাৰ বিষয়ে চিন্তা কৰা আৰু ক'ব পৰা সামৰ্থ্যটো সুদক্ষ কথক নহয়, উদ্যগামী সাক্ষৰতা নহয়, তাৰপিছত ধাতুভাষিক সামৰ্থ্য সেইটো চাব, ধ্বনিতাত্ত্বিক সজাগতা এইটোও নহয়। গতিকে অপশ্যন নম্বৰ 3 যিটো আছে ভাষাৰ বিষয়ে চিন্তা কৰা আৰু ক'ব পৰা তাৰপিছত সামৰ্থ্যটো হৈছে ধাতুভাষিক সামৰ্থ্য। 3 নম্বৰ প্ৰশ্নত আছে দ্বিতীয় মানত পঢ়ি থকা শিশুৰ প্ৰতি মাকে শিক্ষকক কৈছে যে শিশুটিয়ে কেতিয়াবা আগতে কেতিয়াও ঘৰৰ ডাঙৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কৈ দিয়ে। সেয়া কেনেকৈ সম্ভৱ হয়? মাকগৰাকীক শিক্ষকগৰাকীক মানে দিয়া শুদ্ধ উত্তৰটো হ'ব। তাৰমানে প্ৰশ্নটো আগৰ ভিডিঅ'টো আলোচনা কৰা হৈছে। মানে প্ৰশ্নটো এবাৰ ক'ব বিচৰা হৈছে যে দ্বিতীয় মানৰ ছাত্ৰ বা ছাত্ৰী এগৰাকী মানে ডাঙৰৰ মুখত বা কোনো বন্ধু বান্ধৱীৰ কিছুমান কথা আগতীয়াকৈ কয়, মানে এনেকুৱা কথা কয় মানে সম্ভৱেই নহয়। গতিকে শিক্ষকগৰাকী মাকগৰাকী শিক্ষকগৰাকীক কোৱাৰ পিছত শিক্ষকগৰাকী মানে উত্তৰটো কি দিছে চাব। এ নম্বৰ কৈছে মানৱ মস্তিষ্ক ভাষাৰ শিক্ষাৰ উপযোগী জন্মগতভাৱে সজ্জিত হয়। শিশু এটিৰ ভাষাৰ বিকাশ সবলীকৰণ কৰিলে শিশুটিয়ে ভাষা শিকে। সৈদ্ধান্তিক অভিগম বা পদ্ধতি অনুসৰি শিশুৰ নতুন ভাষা আৱিষ্কাৰ কৰিব পাৰে। ডাঙৰকৈ অনুকৰণ কৰিয়ে শিশুৱে ভাষা শিকে। গতিকে যিকেইটা অপশ্যন পালোঁ তাৰ ভিতৰত সঠিক মানে এনেকুৱা লাগিছে যে মানৱ মস্তিষ্ক ভাষা শিকাৰ উপযোগী জন্মগতভাৱে সজ্জিত হয়, এইটোৱে সঠিক হয়। গতিকে অপশ্যন নম্বৰ 1টোৱে সঠিক। 4 নম্বৰ প্ৰশ্নত কৈছে ডাঙৰ এগৰাকী শিশু এটিৰ সৈতে কিতাপ এখন লৈ একেলগে বহি কিতাপখনৰ পৰা শিশুটিক প্ৰশ্ন কৰিছে আৰু তাৰ পাছত একেটা কাম শিশুটিক কৰিবলৈ দিছে। প্ৰাৰম্ভিক সাক্ষৰতাৰ উৎসাহী কৰা এই কৌশলটো হৈছে মানে প্ৰশ্নটো কৈছে যে এগৰাকী ডাঙৰ মানুহে শিশু এটিক মানে এখন কিতাপ লৈ মানে কিতাপখনৰ পৰা কিছুমান প্ৰশ্ন কৰিছে আৰু সেই একে কাম শিশুটোক কৰিবলৈ দিছে। গতিকে সাক্ষৰতাৰ উৎসাহী কৌশলটো কি হ'ব পাৰে? অংশীদাৰী তথা ভাগ বতোৱাৰ পঠন, মানে দুই এজনে আলোচনাত্মক হয় মানে ভাগ বতৰা কৰি পঢ়ি আছে, এইটো নহয়। বচনকেন্দ্ৰিক পঠন এইটোও নহয়। সাধু কথন এইটো চাব, বচনকেন্দ্ৰিক পঠন এইটো মানে অলপ খেলি মেলি আছে। বচনকেন্দ্ৰিক পঠন এইটো হ'ব পাৰে। সাধু কথন এইটোতো নহয়, যিহেতু সাধু নহয়। আদৰ্শ পঠনো নহয়। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 বচনকেন্দ্ৰিক পঠন। 5 নম্বৰ প্ৰশ্নত আছে ভাষা এগৰাকী শিক্ষকে
শিক্ষাৰুৰ শ্ৰৱণ দক্ষতা কেনেদৰে বৃদ্ধি কৰিব পাৰে মানে ভাষা শিক্ষক এগৰাকী শিক্ষক বা মানে ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰৱণ দক্ষতা মানে শুনাৰ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰে। অপশ্যন মানে 1ত দি আছে ভাষা শিক্ষাৰ অন্য দক্ষতাবোৰৰ গুৰুত্ব আৰোপ নকৰি কেৱল শ্ৰৱণ শিক্ষাত গুৰুত্ব দিয়ে, এইটো নহয় মানে ভাষা শিক্ষাৰ যিবোৰ মানে শিক্ষণ আছে সেইবোৰ গুৰুত্ব নিদি কেৱল মানে শ্ৰৱণত গুৰুত্ব দিলেতো নহ'ব। গতিকে 2 নম্বৰটোত কৈছে বিভিন্ন উৎস আৰু মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছুমানৰ ছাত্ৰ ছাত্ৰীক জড়িত কৰোৱাৰ দ্বাৰা এইটো হ'ব পাৰে। 3 নম্বৰত কৈছে পৰোক্ষভাৱে বা নিষ্ক্ৰিয় ৰূপে শুনা সকলোবোৰ কথা শুনিবলৈ দি, এইটো নহয়। তাৰপিছত 4 নম্বৰত কৈছে শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে অনবৰত ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পতা, এইটোও নহয়, সম্ভৱ নহয়। গতিকে অপশ্যন নম্বৰ 2 যিটো পালোঁ মানে বিভিন্ন উৎস আৰু মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছুমানত ছাত্ৰ ছাত্ৰী জড়িত কৰোৱাৰ দ্বাৰা মানে শ্ৰৱণ দক্ষতা বৃদ্ধি কৰিব পাৰে। 6 নম্বৰত এটা এছেছন দিছে, উক্তি আছে যে ইয়াত কৈছে প্ৰাৰম্ভিক পৰ্যায়ত ভাষাৰ সঠিকতা আটাইতকৈ গুৰুত্বপূৰ্ণ। মানে আৰম্ভণি পৰ্যায়ত মানে প্ৰাথমিক পৰ্যায়তে যদি ছাত্ৰ ছাত্ৰীক মানে ভাষা সঠিকভাৱে শিকোৱা হয় এইটো মানে গুৰুত্বপূৰ্ণ বুলি কৈছে। যুক্তিত কৈছে প্ৰাৰম্ভিক পৰ্যায়ৰ পাঠ্যক্ৰমত ব্যাকৰণৰ অন্তৰ্ভুক্তি অপৰিহাৰ্য, মানে প্ৰাথমিক পৰ্যায়ত ব্যাকৰণ থকাটো গুৰুত্বপূৰ্ণ। উদ্ধৃত উক্তি আৰু যুক্তিৰ বিকল্পটো বাছি উলিয়াব দিছে। এতিয়া চোৱা 1 নম্বৰত কৈছে এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰে এৰ সঠিক ব্যাখ্যা নহয়। 2 নম্বৰত কৈছে এ শুদ্ধ আৰ অশুদ্ধ। 3 নম্বৰত আছে এ অশুদ্ধ আৰ শুদ্ধ। 4 নম্বৰত এ আৰু দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। তো ইয়াতে চাওক প্ৰাৰম্ভিক পৰ্যায়ত ভাষাৰ সঠিকতা আটাইতকৈ গুৰুত্বপূৰ্ণ, এইটো মিছা কথা, কাৰণ প্ৰাৰম্ভিক পৰ্যায়ত ভাষাৰ সঠিকতা নাথাকিলেও হ'ব। প্ৰাৰম্ভিক পৰ্যায়ত কোনো এটা সিও মানে সঠিকভাৱে ভাষা নক'বও পাৰে, গতিকে এইটো কি নহয়, সঠিক নহয়। তাৰপিছত মানে সঠিক নহয় মানে কি প্ৰাৰম্ভিক পৰ্যায়ৰ পাঠ্যক্ৰমত ব্যাকৰণৰ অন্তৰ্ভুক্তি অপৰিহাৰ্য, এইটোতো গুৰুত্বপূৰ্ণ, গতিকে এইটো সঠিক হয়। তো অপশ্যন অনুযায়ী আমি পাম 3 নম্বৰটো এ অশুদ্ধ আৰু আৰ শুদ্ধ। 7 নম্বৰত কৈছে ভাষাৰ প্ৰকৃতিৰ বিষয়ে তাত্ত্বিক স্থিতি আৰু বিকাশ ভাষা শিক্ষণৰ প্ৰকৃতি আৰু এই দুয়োটাৰ শিক্ষা পদ্ধতিগতভাৱে প্ৰয়োগৰ সজ্জাই হৈছে বিষয়বস্তু, অভিগম বা পদ্ধতি, কৌশল আৰু পাঠ্যসূচী। তো এই 4টা অপশ্যনৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 অভিগম বা পদ্ধতি। 8 নম্বৰ প্ৰশ্ন, গঠনমূলক পৰীক্ষণ হৈছে ডেছ, মানে গঠনমূলক পৰীক্ষণ কি হ'ব পাৰে। চলি থকা বিকাশ আৰু উন্নতিকৰণ উন্নয়নৰ লগত জড়িত, এইটো সঠিক হয়। বিষয় এটাৰ বা বেছি এটা নিৰ্দিষ্ট স্তৰ সম্পন্ন কৰা, এইটো নহয়। পৰিৱৰ্তন সাপেক্ষে নহয়, এইটোতো নহয়। শিক্ষণ প্ৰক্ৰিয়াটো সংগঠিত হ'ব, এইটো নহয়। গতিকে সঠিক উত্তৰ হ'ব গঠনমূলক পৰীক্ষণ হৈছে চলি থকা বিকাশ আৰু উন্নয়নৰ লগত জড়িত। 9 নম্বৰ প্ৰশ্নত কৈছে কম বয়সীয়া শিক্ষাৰুৰ কাৰণে পাঠ্য প্ৰস্তুত কৰোঁতে শিক্ষকে সম্পূৰ্ণ শাৰীৰিক সঁহাৰি পদ্ধতিক গুৰুত্ব দিছে। এই ক্ষেত্ৰত শিক্ষকজনে কি কৰিব, মানে একেবাৰে কম বয়সীয়া শিক্ষাৰুৰ এগৰাকী মানে শিক্ষাৰ্থী এগৰাকী শিক্ষক যদি মানে পঢ়াব গৈছে, মানে পাঠ্য প্ৰস্তুত কৰিছে, সেইটো মানে সম্পূৰ্ণ যাতে শাৰীৰিক সঁহাৰি দিব পাৰে তাৰ ওপৰত ভিত্তি কৰি মানে পাঠ্য প্ৰস্তুত কৰিছে। গতিকে এইটো কি হ'ব পাৰে। অপশ্যন নম্বৰ 1ত কৈছে ছাত্ৰ ছাত্ৰীবোৰে নিজৰ স্থানত বহি থাকি যুটীয়াভাৱে বা সামূহিকভাৱে কৰিব পৰা কাৰ্য কিছুমান কি কৰিব লাগিব, বাঢ়িব লাগিব। 2 নম্বৰত কৈছে এইটো নহয় তাৰমানে। 3 নম্বৰত আছে শ্ৰেণীকোঠাত শ্ৰৱণ কাৰ্য কিছুমান ৰাখিবই লাগিব, নহয়। 3 নম্বৰত আছে কাৰ্যবোৰ একাষৰীয়া কৰি থৈ প্ৰশ্ন সোধা উচিত আৰু উত্তৰ দিবলৈ উৎসাহ দিয়া, এইটো নহয়। একাষৰীয়া কৰি থৈ প্ৰশ্ন সুধিলে কি হ'ব, কিছু নহয়। 4 নম্বৰত চোৱা শ্ৰেণীকোঠাত শাৰীৰিক কাৰ্য কিছুমান অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰা, এইটো সঠিক হয়। তো শ্ৰেণীকোঠাত মানে পাঠ পঢ়াব গ'লে কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি শাৰীৰিক কাৰ্যটো গুৰুত্বপূৰ্ণ হয়, গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 4। 10 নম্বৰ প্ৰশ্নত কৈছে কোনো এটা ভাষাৰ ব্যাকৰণ শিকা হৈছে। ভাষাটোৰ নিয়মবোৰ শিক্ষা তলত দিয়া কোনটো অভিগম মানে উক্তিটো সমৰ্থন কৰে। মানে শ্ৰেণীকোঠাত যিকোনো ভাষাৰ মানে ব্যাকৰণ শিকোৱা হৈছে, ইয়াৰ নিয়মটো কি হ'ব, আগম, ইণ্ডাক্টিভ, যোগাযোগমূলক, ব্যাকৰণ অনুবাদ, নিগম ডিডুক্টিভ।
তো এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 মানে নিগম বা কি হয় ডিডাক্টিভটো হয়। 11 নম্বৰ প্ৰশ্ন, এগৰাকী শিক্ষকে পঞ্চমমানৰ ছাত্ৰ ছাত্ৰীক মুক্ত লিখন কাৰ্য এটা দিব বিচাৰিছে, এই ক্ষেত্ৰত তেওঁ কোনটো গুৰুত্ব দিয়া উচিত? মানে ছাত্ৰ ছাত্ৰীসকলক মুক্তভাৱে লিখিব দিছে, এই ক্ষেত্ৰত কি গুৰুত্ব দিব? বিষয়বস্তুৰ সাৱলীলতা আৰু সঠিকতা দুয়োটা, ভাল হস্তাক্ষৰ, বিষয়বস্তুৰ সঠিকতা। তো এইকেইটাৰ মানে সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 থকা বিষয়বস্তুৰ সাৱলীলতা, এইকেইটা নহয়। 12 নম্বৰ প্ৰশ্ন, অধোমুখী মানে টপ ডাউন অধিগমৰ অৰ্থ হৈছে সামগ্ৰিক অৰ্থ সামৰি লোৱা। এতিয়া ঊৰ্ধ্বমুখী মানে বটম ডাউনৰ অভিগমৰ অৰ্থ কি হ'ব? এইটোতো বুজি পাইছে আপোনালোকে যে অধোগামী মানে কি কৈছে, অভিগমৰ অৰ্থ হৈছে সামগ্ৰিকভাৱে অৰ্থ সামৰি লোৱা। তেনেহ'লে ঊৰ্ধ্বগামীৰ অৰ্থ কি হ'ব? পূৰ্ব গঠনত গুৰুত্ব দিয়া, পাঠটোৰ শব্দ আৰু বাক্যাংশ ওপৰত গুৰুত্ব দিয়া, চমু উত্তৰৰ প্ৰশ্ন সোধাত গুৰুত্ব দিয়া, পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া আৰু কি হৈছে সাৰাংশ আহৰণ কৰাত গুৰুত্ব দিয়া। তো উত্তৰটো আমি পাম অপশ্যন নম্বৰ 2, পাঠটোৰ শব্দ আৰু বাক্যাংশ ওপৰত গুৰুত্ব দিয়া। 13 নম্বৰ প্ৰশ্নত কৈছে, তলত উল্লেখ কৰা কোনটো ভাষাৰ শিক্ষক এগৰাকী মুখ্য দায়িত্ব? মানে তলত 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ মানে ভাষা শিক্ষকৰ কোনটো বেছি মানে দায়িত্ব হয়? অপশ্যন নম্বৰ 1 দিয়া আছে শিক্ষণৰ কাৰণে উপযুক্ত বিষয় নিৰ্বাচন কৰা, এইটো নহয়, মানে ইয়াৰ জৰিয়তে ভাষাৰ ছাত্ৰ ছাত্ৰীসকল মানে ভাষাৰ প্ৰতি ইমান গুৰুত্ব নাপাৰে। বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলক গোটত বিভক্ত কৰা, এইটো নহয়। শিক্ষাৰ্থীক নিৰ্দেশ দিয়া, এইটোও নহয়। 4 নম্বৰত কৈছে শিক্ষাৰ্থীক যোগাযোগমূলক প্ৰয়োজন চিহ্নিত কৰা, গতিকে সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 4। 14 নম্বৰ প্ৰশ্ন, এটি কণমানি শিশুৱে কিতাপ এখন তুলি লৈ পাত লুটিয়াবলৈ ধৰিছে, এই কাৰ্যটো হৈছে কি? মানে একেবাৰে সৰু শিশু এটাই মানে কিতাপ এটা তুলি মানে কিতাপৰ পাত এটা তুলি লৈ লুটিয়াব ধৰিছে, মানে কিতাপ এখন তুলি লৈ পাতবোৰ লুটিয়াব ধৰিছে, পৃষ্ঠাবোৰ ওলটাবলৈ ধৰিছে, গতিকে এই কাৰ্যটো কি হ'ব? উদগামী পাঠ্যক্ৰম, উদগামী প্ৰকৃতি বা নিহিত গুণ, উদগামী সমাধান দক্ষতা, উদীয়মান বা উদগামী সাক্ষৰতা দক্ষতা। তো এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, উদীয়মান বা উদগামী সাক্ষৰ দক্ষতা। আজিৰ শেষৰ প্ৰশ্ন, মানে এটা এছাৰশ্যন দিয়া আছে। তো চিটেটত সাধাৰণতে এছাৰশ্যন দিয়ে থাকে, মানে যিকোনো পেপাৰতে এছাৰশ্যন মানে 2টা বা 3টা এছাৰশ্যন দিয়ে। তো প্ৰথম উক্তিটোত কৈছে জন্মগতভাৱে বা জিনীয়ভাৱে নিৰ্ধাৰিতভাৱেই শিক্ষাৰুৱে ভাষা শিকে আৰু পৰিৱেশে এই ক্ষেত্ৰত কোনো ভূমিকা পালন নকৰে। এবাৰ যুক্তিত দিছে যে শিক্ষাৰুকেন্দ্ৰিক শ্ৰেণীকোঠাৰ পৰিৱেশে ভাষা আহৰণৰ বিস্তাৰ প্ৰভাৱ পেলায়। উক্তিটোৰ মানে কোনটো শুদ্ধ বাছি উলিয়াব দিছে? এ আৰু আৰ দুয়োটাই শুদ্ধ, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়, এইটো হ'ব নোৱাৰে। 2 নম্বৰত কৈছে এ শুদ্ধ আৰ অশুদ্ধ, গতিকে এইটো নহয়। 3 নম্বৰত কৈছে এ শুদ্ধ আৰ অশুদ্ধ, এ অশুদ্ধ আৰ শুদ্ধ। ইয়াতে চাওক কৈছে জন্মগতভাৱে জিনীয়ভাৱে নিৰ্ধাৰিতভাৱেই শিক্ষাৰুৱে ভাষা শিকে আৰু পৰিৱেশ এই ক্ষেত্ৰত কোনো ভূমিকা পালন নকৰে। পৰিৱেশ ভূমিকা পালন নকৰে মানে ভাষাৰ ক্ষেত্ৰত পৰিৱেশে ভূমিকা পালন নকৰে, তো এইটো ক'লে ভুল হ'ব, গতিকে এইটো অশুদ্ধ। আৰু আৰটোত কৈছে যে শিক্ষাৰুকেন্দ্ৰিক শ্ৰেণীকোঠাৰ পৰিৱেশে ভাষা আহৰণত বিস্তাৰ প্ৰভাৱ পেলায়, এইটো শুদ্ধ। মানে শ্ৰেণীকেন্দ্ৰিক যিটো পৰিৱেশ আছে, সেই পৰিৱেশটো ছাত্ৰ ছাত্ৰীসকলক মানে ভাষা শিক্ষাৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ 3 যিটো আছে এ অশুদ্ধ আৰু আৰ শুদ্ধ। তো আপোনালোকৰ ভিডিঅ' আজি এইখিনিলৈকে। মানে CDPত অসমীয়া CDPত মানে 15 নম্বৰত আপোনালোকৰ কুৱেশ্যন থাকে আৰু বাকী 15 নম্বৰত পদ্যাংশ আৰু গদ্যাংশৰ পৰা দিয়া হয়। গতিকে ভিডিঅ'টো ভাল লাগিলে আকৌ এবাৰ কৈছোঁ লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।